নিশ্চয়কৈ বৰ্তমান আচলতে ধৰ্মীয় অনুষ্ঠানসমূহ আচলতে দুৰ্বৃত্তৰ টাৰ্গেট হৈ পৰা যেন অনুমান হৈছে আৰু দেখিবলৈ পোৱা গৈছে যোৱা নিশা আচলতে গোৱালপাৰা চহৰৰ দুৰ্গা মন্দিৰত যি দুৰ্গা মন্দিৰ আছে তাতে দুৰ্বৃত্তই আচলতে আক্ৰমণ কৰিলে আৰু আক্ৰমণ কৰি এই মন্দিৰত থকা কেইবাটাও আচলতে মূৰ্তিৰ ক্ষতি সাধন কৰিছে। সহযোগী সঞ্জীৱে দেখুৱাব আৰু ইয়াক লৈ কিন্তু যোৱা নিশা আচলতে এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় এই দুৰ্গা মন্দিৰত। সহযোগী সঞ্জীৱে দেখুৱাইছে দুৰ্গা মন্দিৰত আছে এই দুৰ্গা মন্দিৰ আৰু সেই দুৰ্গা মন্দিৰতে দেখিবলৈ পোৱা গৈছে এনে দুৰ্বৃত্তৰ আক্ৰমণ। আৰু ইতিমধ্যেই চাহাবুদ্দিন নামৰ এগৰাকী দুৰ্বৃত্তক আৰক্ষীয়ে নিশা আটক কৰিছে আৰু তেওঁ ইয়াৰ নহয় বুলি উল্লেখ কৰিছে আৰু গোৱালপাৰা চহৰৰ নহয় কিন্তু তেওঁ জলেশ্বৰৰ আৰু এই গোৱালপাৰা টাউনতে তেওঁ আচলতে বিভিন্ন কাম কৰি শ্ৰমিক হিচাপে তেওঁ জীৱন নিৰ্বাহ কৰে। কিন্তু এই ঘটনাই কিন্তু ইয়াৰ অঞ্চলবাসী ৰাইজক দুখ দিছে, কিয়নো এই অঞ্চলটোত আচলতে হিন্দু মুছলমান সকলোৱে সমিল মিলেৰে বহু বছৰৰ পৰা তেওঁলোকে আছে আৰু এই যি মন্দিৰ আছে সেই মন্দিৰ ৬০ বছৰৰ বেছি আচলতে হৈছে স্থাপিত হোৱাৰ। মই আপোনাৰ সৈতে কথা পাতিবলৈ চেষ্টা কৰিম। ইয়াত হিন্দু মুছলমান পূৰ্বৰ পৰাই আপোনালোকে মিলা প্ৰীতিৰে আছে? আমি হিন্দু মুছলিম আমি আটাইয়ে ভাল এটা মিলা প্ৰীতিৰ মাজেৰে আমি ইয়াতে আছোঁ। কিন্তু কালি হঠাৎ 1965 চনতে 1965তে ষ্টাব্লিছ হোৱা এই মন্দিৰটো ইমান দিনে বৰ সুন্দৰভাৱে আমি চলি আছিলোঁ, কোনো ইয়াত হাই কাজিয়া বা বিশৃংখলা সৃষ্টি হোৱা নাছিল। কিন্তু কালি হঠাৎ যোৱা ৰাতি এনেকুৱা এটা ঘটনা ঘটিব বুলি আমি হোৱাই নাছিলোঁ। তাৰ কাৰণে আমি মৰ্মান্তিক বেজ বাঢ়িছোঁ। লগতে মই এই ঘটনাখিনি যাতে ভৱিষ্যতত আৰু নহওক তাৰ কাৰণে প্ৰশাসনে এটা খুব দৃষ্টি ৰাখি যাতে এতিয়া এটা শান্তি বিৰাজ কৰে তাৰ কাৰণে মই প্ৰশাসনক অনুৰোধ জনালোঁ। নিশ্চয়কৈ এই দুৰ্গা মন্দিৰৰ নামেৰেই কিন্তু এই চহৰৰ নাম, এই ঠাইৰ নাম দুৰ্গা মন্দিৰ। গতিকে এই দুৰ্গা মন্দিৰত আচলতে এনেদৰে দুৰ্বৃত্তৰ আক্ৰমণ এইটো বৰ বেয়া লগা কথা হৈছে, দুখ লগা কথা হৈছে। আমি যিহেতু জন্মৰ পৰা পাইছোঁ আৰু আপোনালোকে জানে ইতিমধ্যে 65 বছৰ গৰকা মন্দিৰ এখন আৰু এই মন্দিৰত আমি যিখিনি দেখিছোঁ আমি মিলা প্ৰীতিৰে সাৰ্বজনীনভাৱে আমাৰ যিবিলাক পূজাবিলাক চলি যায় আৰু পূজা ইয়াত দেখিছে আপোনালোকে প্ৰাংগণখনত আমাৰ 7টা কৰি মন্দিৰ আছে। এই 7টা মন্দিৰতে আমাৰ যিবিলাক পূজা চলি যায় আমি বহুত শান্তিপূৰ্ণভাৱে ইমান দিন চলি আছোঁ। কিন্তু কালি দুৰ্ভাগ্যজনকভাৱে কি ঘটনা ঘটিল এইটো তাৰমানে আমি ভাবিব পৰা নাই এতিয়াও। তাৰমানে এনেকুৱা ঘটনা কোন দুষ্ট চক্ৰৰ কবলত পৰি এই ঘটনাটো ঘটিলে, এনেকুৱা ঘটনা হ'ব নালাগিছিল, কিয় হ'ল এইখিনি বস্তু উচিত মানে বিচাৰ কৰি তদন্ত কৰি যথেষ্ট ক্ষতি সাধন হৈছে। আমাৰ এটা স্থায়ী মন্দিৰত প্ৰতিমা থাকে, সেইটো হ'ল মা সন্তোষী মন্দিৰত। এই সন্তোষী মাৰ প্ৰতিমাটো ভাঙি চুৰমাৰ কৰিছে। তাৰপিছত আৰু মা লক্ষ্মী মন্দিৰত এটা স্থায়ী প্ৰতিমা থাকে, এইটো ভাঙি একদম চুৰমাৰ কৰি। আপোনালোকে চিনাক্ত কৰিলে কেনেকৈ বা কেনেকৈ? মোৰ এটা সহযোগী মানে সম্পাদক ডাঙৰীয়া বনমালী দাস আছিলে, তাৰ চকুত পৰিছে যে প্ৰতিমাটো ক্ষতিগ্ৰস্ত কৰি আছে। ঠিক সেইখিনি সময়তে তেখেতক মানে বাধা দিওঁতে এই দুষ্ট চক্ৰৰ কালপ্ৰিতজনে আহি মোৰ বন্ধুজনক আক্ৰমণ কৰে আৰু হাতত কামুৰি থয়। তাৰ ফলত তেখেতে ধৰিব নোৱাৰিলে, অকলে আছিলে কাৰণে অসুবিধা হ'ল আৰু তেনেকৈ সি এন্ধাৰ সুযোগ লৈ পলাই যায়। তো এই ঘটনা আৰক্ষীৰ ভূমিকা কেনেকুৱা? আৰক্ষীৰ ভূমিকাখিনি আমি দেখিছোঁ যে আমি যেনেকৈ বিচাৰিছোঁ তেনেকৈ আৰক্ষীয়ে আমাক সহায় কৰিছে, সহযোগিতা কৰিছে। আমি দেখিছোঁ তেওঁলোকক ধন্যবাদ দিব লাগিব যে ৰাতিৰ ভিতৰতে কালপ্ৰিত কিন্তু তেওঁলোকে বিচাৰি উলিয়াইছে, তেওঁলোকে তদন্ত কৰি বিচাৰি উলিয়াইছে। এতিয়া তাৰ তদন্ত হ'ব, তদন্ত হোৱাৰ পিছত আমি নিশ্চয় ভালদৰে তদন্ত কৰিলে ইয়াৰ কাৰণে কোন কোন আছে, ইয়াৰ আঁৰত কোন জড়িত হৈ আছে এইবিলাক ওলাই পৰিব। গতিকে আমি আৰক্ষী বিভাগক, প্ৰশাসনক আমি অনুৰোধ জনাইছোঁ যে উচিত তদন্ত কৰক, ভালদৰে তদন্ত কৰক, ইয়াৰ গোটেইখিনি বস্তু ওলাই পৰিব কিয় এনেকুৱা ঘটনা হ'বলৈ পালে। কিন্তু ইয়াত হিন্দু মুছলমান সকলোৱে আছে, গতিকে ৰাইজৰ প্ৰতি আপোনাৰ কিবা আহ্বান থাকিব? নিশ্চয় নিশ্চয় ৰাইজৰ প্ৰতি মোৰ আহ্বান থাকিব। ইয়াত আমাৰ হিন্দু মুছলিম বুলি কথা নাই, আমি সকলোৱে মিলিজুলি, আমি সৰুৰ পৰা দেখিছোঁ আমি মিলিজুলি হিন্দু মুছলিম সকলোৱে মিলি আমি এই পূজাৰ অনুষ্ঠানবিলাক চলাই যাওঁ। তেওঁলোকেও আমাক সহযোগিতা কৰে, তেওঁলোকৰ মনত কোনো ভেদভাৱ নাই, আমাৰো ভেদভাৱ নাই। আমি সকলোৱে মিলিজুলি যিহেতু কৰি আছোঁ সেইকাৰণে মই ৰাইজক জনাই যাম ইয়াত কিন্তু কোনো কিবা ৰঙীন খানাৰ এইবিলাক বস্তু
ৰহস্য এটা নিশ্চয় থাকিব ৰহস্য থাকিব ইয়াত হয়তো এটা নেটৱৰ্ক হয়তো থাকিব পাৰে সেইটো বেলেগ কথা ইয়াত ৰাজনীতিৰ কথাও থাকিব পাৰে হয় নিশ্চয় নিশ্চয় সেইখিনি বস্তু তদন্ত কৰি উলিয়ালে হ'ল প্ৰশাসনে কিন্তু আমাৰ ৰাইজৰ মাজত এইটো বিশৃংখলা যেন নাহে আমি মিলা প্ৰীতিৰে আমি যেনেকৈ আছিলোঁ তেনেকৈ চলি যাম তেনেকৈ আমি পূজাটো কৰি যাম আপোনাক ধন্যবাদ জনাইছোঁ মই উল্লেখ কৰিছোঁ পূৰ্বে উল্লেখ কৰিছোঁ যে কমিটিৰ নিচিনা মই উল্লেখ কৰিছোঁ যে ইয়াত কিন্তু হিন্দু মুছলমান সকলোৱে সমিলমিলেৰে বসবাস কৰে আৰু এই যে পূজা হয় দুৰ্গা মন্দিৰত যি দুৰ্গা পূজা হয় সেই পূজাত কিন্তু হিন্দু মুছলমান সকলোৱে আচলতে সমানে অংশগ্ৰহণ কৰে সমানে সহযোগ কৰে তৎসত্ত্বেও ইয়াত আচলতে অতদিনে কিন্তু কোনো অপ্ৰীতিকৰ ঘটনা সংঘটিত হোৱা নাছিলে কিন্তু যোৱা নিশা আচলতে দুৰ্বৃত্তই কেইবাটাও মূৰ্তি ক্ষতিসাধন কৰাৰ পিছত সকলোৰে মনত দুখ দিছে একেমুখে কিন্তু হিন্দু মুছলমান সকলোৱে কিন্তু গৰিহণা দিছে আৰু আৰক্ষীক আচলতে এই যি ঘটনা সেই ঘটনাৰ ক্ষেত্ৰত কোন জড়িত আছে প্ৰকৃত আচলতে ৰহস্য কি সেই ৰহস্য উদ্ঘাটন কৰাৰ কাৰণে কিন্তু আৰক্ষীক আচলতে তেওঁলোকে দাবী উত্থাপন কৰিছে দাদা কি ক'ব দীৰ্ঘদিনৰ পৰাই আচলতে এই মন্দিৰটো আছে এইটো মন্দিৰ বহুত পুৰণা মন্দিৰ আমাৰ 1960 মন্দিৰ ইমান পুৰণি মন্দিৰ আজিলৈকে আমি সৰুৰে পৰা ইয়াতে এই মন্দিৰতে পূজা পাৰ্বণত আছোঁ আমি জড়িত হৈ আছোঁ কিন্তু আজিলৈকে এনেকুৱা কোনো ধৰণৰ দুৰ্ঘটনা ঘটা নাই আৰু হিন্দু মুছলিম সকলোৱে মিলিয়ে ইয়াতে জড়িত হৈ থাকে নমস্কাৰ বহুত দুখজনক মানে এইটো ঘটনাটো হ'ব নালাগিছিলে আমি সৰুৰ পৰাই ইয়াতে পাই আছোঁ আমাৰ চবৰে মিলা প্ৰীতিৰ ভিতৰত আমাৰ এই পূজাখন আমি পাতোঁ কিন্তু এই ধৰণৰ হ'ব নালাগিছিলে মই প্ৰশাসনক তথা আমাৰ মুখ্যমন্ত্ৰীক জনাওঁ আমাৰ গোৱালপাৰাত যেন এই ধৰণৰ ঘটনা নঘটে তাৰ বাবে প্ৰশাসনিকভাৱে তেওঁলোকে কঠোৰ স্থিতি গ্ৰহণ কৰক আৰু এই ধৰণৰ ঘটনা আমাৰ গোৱালপাৰা চহৰত ক'তো হ'ব নালাগে আৰু ইয়াৰ পৰা মানুহ অলপ সতৰ্ক হ'ব লাগে